সকলোকে নমস্কাৰ জনাই পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আপোনালোক নিশ্চয় সকলো ভালে আছে, আশা কৰোঁ সকলো ভালেই থাকক আৰু ময়ো ভালে আছোঁ আপোনালোকৰ দুৱা আৰু আশীৰ্বাদত। এতিয়া যিহেতু ইমান ধুনীয়া ধুনীয়া পাচলিৰ বতৰ, শাক দুমুঠি কিনিছিলোঁ। শাক দুমুঠিৰ ভিডিঅ' কৰি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। মন গ'ল সেউজীয়া শাক দুমুঠি ভিডিঅ'তে ভৰাওঁ বুলি, কাৰণ বহুত বেছি ভাল লগা এতিয়া বতৰ। এতিয়া প্ৰকৃতিয়ে বিভিন্ন পাচলি একদম মনটো ভাল লগাকৈ বজাৰত পাচলি আৰু যিকোনো ফল মূল একদম বজাৰত এতিয়া ঢেৰ ওলাব। বজাৰ গৈ এনেই মনটো ভাল লাগে। আৰু আচৰিত কথা, এতিয়া ধান কটাৰ বতৰ যে, খুব ধুনীয়া বতৰ, চব ফালৰ পৰাই ধুনীয়া বতৰ। এতিয়া মনটো এনেই ভাল লাগি থাকে। আপোনাৰ যদি কিবা দুখো থাকে, সুখো থাকে, কিবা অভাৱো থাকে, অনাটনো থাকে, যিয়ে নাথাকক, মুঠৰ ওপৰত প্ৰকৃতিৰ এই দিনকেইটা, ঠাণ্ডা দিনৰ আৰম্ভণিৰ পৰা ঠাণ্ডা দিনকেইটা মনটো খুবেই ভাল লাগি থাকে। বাৰু যি কি নহওক, মই আচলতে আজি ভিডিঅ'টো ফটকৈ বনোৱাৰ কাৰণটো বা বনাব লোৱাৰ এটা কাৰণ আছে। কাৰণটো হ'ল এই কেৰাহীটো বনাই থাকোঁতে মোৰ কথা এটা খুব মনত পৰিলে। বনাব লওঁতেই মানে ৰেডি কৰোঁতে মই বোলো ভিডিঅ' এটা বনাওঁ আজি। এটা খুব ভাল লগা কথা ক'ব গ'লে, কেৰাহীটো বেচেৰা বহুত পুৰণা হৈ গ'ল আৰু পুৰণা 30 বছৰৰ পুৰণা কেৰাহী, বহুত পুৰণি, 30 বছৰ। আৰু এই 30টা বছৰ মোৰ লগত কি ধুনীয়াকৈ থাকিলে। ক'ব গ'লে জড় পদাৰ্থ যে বহুত বিশ্বাসী, একেৰাহে লগত থাকিলে আজি 30টা বছৰ। মোৰ জীৱনৰ আৰম্ভণিৰ কেৰাহীটো, এইটো মই 95 চনৰ 23 নৱেম্বৰত কিনিছিলোঁ আৰু আজি 2025 চনৰ 23 নৱেম্বৰ। আৰু 2025 চনৰ 23 নৱেম্বৰটো মই মাছ বনাইছোঁ আৰু 95 চনৰ সেই 23 নৱেম্বৰটো মই মাছেই বনাইছিলোঁ। সেইকাৰণে কথাটো খুব কিবা এটা ভাল লাগিলে মোৰ। 30টা বছৰ চকুৰ আগত কেনেকৈ গুচি গ'লগৈ, বৰ সাধাৰণ কথা নিচিনা লাগিলে। কেৰাহীটো চাই মই তাকে ভাবিছোঁ, সদায় বনাওঁ, সদায় ব্যৱহাৰ কৰোঁ। আজি মই অলপ গধুৰকৈ ভাবিছোঁ, 30টা বছৰ একেলগে থাকিলে কেৰাহীটো। বেছিভাগ মই এইটো কেৰাহীয়ে ব্যৱহাৰ কৰোঁ আৰু বহুত সুখ দুখৰ অনুভৱে কেৰাহীটোৰ লগত ভাত চাত যেতিয়া বনাওঁ, ভাজি চাজি বনাওঁ, কেৰাহীটোৰ লগত বহুত কথাই জড়িত আছে। কেতিয়াবা দিয়কচোন জীৱনৰ অভাৱ অনাটনৰ কাহিনী, কেতিয়াবা সুখ ফূৰ্তিৰো কাহিনী, সকলোখিনি মনত পৰিছে আজি। আৰু এই কেৰাহীটোৱে মোক বহুত সাংসাৰিক জীৱনৰ কথা ক'ব গ'লে মোক শিকাইছে বুলি ক'ব পাৰি। কাৰণ মই তেতিয়া হাত দিছিলোঁ কেৰাহীটোত, যেতিয়া কিবা এটা ভাজি বা মই তৰকাৰী বনাইছিলোঁ। কিমান পৰিমাণৰ তৰকাৰী বনালে মই কেইজন মানুহক খুৱাব পাৰিম বা কেনেকুৱা ধৰণে কি বনাম, কেনেকৈ বনালে ভাল লাগিব, এই কেৰাহীটোৰ লগতে সেইখিনি মই মানে ষ্টাডি কৰিছিলোঁ। মানে এইবোৰ নিজৰ লগত নিজে কৰা প্ৰেক্টিকেল ক'ব গ'লে ষ্টাডি, এনেকৈ ক'ব পাৰোঁ মই। আৰু সেইটোকে আজি ভাবিছোঁ, এই কেৰাহীটোৰ মাধ্যমেৰে মই কিমান যে শিকিছিলোঁ, কিবা কিবি বনোৱাৰ অভিজ্ঞতা, পৰিমাণৰ অভিজ্ঞতা, সুখ দুখৰ অভিজ্ঞতা। এই কেৰাহীটোৰ বুকুত সঁচাকৈ বহুত কাহিনী আছে। আৰু মোৰ মন গ'ল আজি আপোনালোকক জনাবলৈ বা আপোনালোকৰ আগত এইটো বস্তু প্ৰকাশ কৰিবলৈ, মোৰ মনৰ এই অনুভৱখিনি কেৰাহীটোৰ লগত 30টা বছৰ সম্পূৰ্ণ কৰা এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গ'ল। বাৰু যি কি নহওক, ভাল লাগিলে ভিডিঅ'টো আপোনালোকে কিবা এটা কমেণ্ট কৰিব, এষাৰি হ'লেও লিখিব, এটা শব্দ হ'লেও লিখিব। খুবেই ভাল পাওঁ মই, আটাইতকৈ বেছি ভাল পাওঁ কমেণ্ট। কি পাম কি নাপাম ইউটিউবৰ ফেচবুকৰ ভিডিঅ'ত, সেইটো একো ডাঙৰ কথা নহয়। কিবা পালেহে যে কিবা এটা ভাল বা মূল্যৱান, সেইটো নহয়। আপোনালোকৰ এটা শব্দৰ, এটা কমেণ্ট আৰু এটা লাইকে মনটোক বহুত বেছি ভাল লগায়। কাৰণ এতিয়া এই কৃত্ৰিমতাৰ দুনিয়াখনত মানুহৰ সংগ একেবাৰে কমি গৈছে। এনেকৈ যে কোনোবাই এষাৰ মাত দিয়ে, আপোনালোকক বুজাব নোৱাৰা অনুভৱ, সেইটো সঁচাকৈ বহুত ভাল লাগে। কাৰোবাৰ এটা কমেণ্ট যেতিয়া পঢ়োঁ নহয়, বুকুত এটা অনুভৱ হয় যে পৃথিৱীত দেখোন বহুত আপোন আছে, কত দূৰৰ পৰা কোনে চাই কোনোবাই কিবা এটা লিখিছে। সেইটোৱে বহুত বেছি মোৰ কাৰণে মূল্যৱান বস্তু বুলি ভাবোঁ। বাৰু যি কি নহওক, আকৌ কথা এটা ক'বলৈ আপোনালোকক ইয়াৰ মাজতে আছে। যিহেতু এতিয়া ঊলৰ বতৰ, আৰু ঊলৰ বতৰত ঊলৰ দোকানলৈ অহাটো মোৰ এটা পুৰণি অভ্যাস। কেতিয়াও চাগে এৰিব নোৱাৰিম, জীয়াই থাকোঁ মানে, যেতিয়ালৈকে পাৰোঁ, যেতিয়ালৈকে চকুৰে দেখিম, তেতিয়ালৈকে বনাই যাম। আজি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। পুনৰ আকৌ এটা ভিডিঅ'ত আপোনালোকক লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, শুভৰাত্ৰি।